কমিটিবিলাকৰ পঞ্চায়ত ভিত্তিত তেওঁলোকে 100জনকৈ দায়িত্ব দিব আৰু বুথ কমিটিত 10জনকৈ দায়িত্ব দিব। গতিকে এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি 10 ডিচেম্বৰ টাৰ্গেট কৰিছোঁ আৰু এইখিনি কৰিবৰ কাৰণে 4,51,050জন আহ্বায়ক দিয়াৰ কাৰণে ইয়াত আমি ইতিমধ্যে পৰিকল্পনা কৰিছোঁ আৰু এই প্ৰক্ৰিয়াতে আমি ইতিমধ্যে আগবাঢ়িব বিচাৰিছোঁ। সেই আহ্বায়কসকলে পৰ্যায়ক্ৰমে বিভিন্ন অৰ্থত যুৱ শক্তিক ইয়াত বিভিন্ন ক্ষেত্ৰত জড়িত কৰিব। চাওক, গোটেই অংক বুলি নহয়, এটা গোটেই সমগ্ৰ ৰাজনৈতিক পৰিৱেশে স্পষ্ট কৰে। এটা পৰিৱেশ আছিলে বিজেপিয়ে মাত্ৰ 5খন আসন পাইছিলে। এটা পৰিৱেশ অসমৰ ৰাজনৈতিক পৰিৱেশ হ'ল কংগ্ৰেছক উৎখাত কৰাৰ স্বাৰ্থত প্ৰতিটো দল সংগঠন ব্যক্তিয়ে ঐক্যবদ্ধভাৱে 5খন আসনৰ পৰা 60খন আসনলৈ বিজেপিক আনি দিছপুৰত বহালে। আশা কৰিছিল বিজেপি এটা অসমৰ আঞ্চলিকতাবাদী ধাৰাত তেওঁলোকে কাম কৰিব, কাৰণ নিৰ্বাচনৰ আগলৈকে তেওঁলোকে আঞ্চলিকতাবাদী দৃষ্টিভংগীৰে তেওঁলোকে বক্তব্য ৰাখিছিলে। নদীবান্ধ তেওঁলোকে বাধা দিছিলে, সকলোকে এটা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছিলে। আঞ্চলিক ৰাজনৈতিক দলে যিটো কথা কয় সেই কথাটোৱেই বিজেপি দলে কৰিছিল। গতিকে স্বাভাৱিকভাৱে আশ্বস্ত হৈছিলে 2014টো আৰু 2016টো। আৰু যোৱা 4.5 বছৰত বিজেপিৰ যিবিলাক কৰ্মকাণ্ড, যিবিলাক সমগ্ৰ আঞ্চলিক ৰাজনীতিৰ বিৰুদ্ধে গ'ল, জাতিৰ বিৰুদ্ধে গৈছে, স্বাভাৱিকভাৱে এই তেওঁলোকৰ সেই পৰিৱেশ নাই। তেওঁলোকে 29.5% তেওঁলোকে ভোট পাইছিলে। এই 29% ভোট 9.5% 29.5% তেওঁলোকে ভোট পাইছিলে আৰু ভোট পাই পেলাই তেওঁলোকে 60খন আসন পাইছিলে। কিন্তু সেই 4.5 বছৰৰ যিখিনি ৰাজনৈতিক অভিজ্ঞতা, এই ৰাজনৈতিক অভিজ্ঞতাই স্পষ্ট কৰিছে সেই সময়ত আঞ্চলিক ৰাজনীতি নাছিল। কিন্তু এতিয়া আঞ্চলিক ৰাজনীতি আমি অসম জাতীয় পৰিষদকে লৈ বহুকেইটা আঞ্চলিক শক্তি শক্তিশালী হৈছে। বড়ো জনগোষ্ঠীৰ আঞ্চলিক শক্তি হওক, চাহ জনগোষ্ঠী হওক, মিচিঙৰ হওক, কাৰ্বিৰ হওক, সকলো আঞ্চলিক শক্তি একত্ৰিত হৈছে আৰু এই আমি সকলো আঞ্চলিক শক্তিয়ে নিৰ্বাচনী বুজাবুজি কৰি পেলাই আমি বিজেপিৰ বিৰুদ্ধে থিয় হ'ব বিচাৰিছোঁ। গতিকে স্বাভাৱিকভাৱে বিজেপি দলে 29.5%ৰ পৰা তেওঁলোকে 10% ভোট তেওঁলোকে কমিব, 19লৈ আহিব আৰু স্বাভাৱিকভাৱে তেওঁলোকে 30খন আসনত তললৈ নামিব। ৰাইজৰ দল বুলি অকল ৰাইজৰ দল বুলিয়ে নহয়, অসমত বড়ো কাৰ্বিসকলৰ দল আছে, চাহ জনগোষ্ঠীৰ ৰাজনৈতিক দল আছে, মিচিঙৰ ৰাজনৈতিক দল আছে। আমি সকলোকে লগত লৈ ঐক্যবদ্ধভাৱে আমি ৰাইজৰ দলকে লৈ যিমানকেইটা আঞ্চলিক দল আছে, যিকেইটা আঞ্চলিক দলে নিজৰ ভৰিত থিয় হৈছে, আঞ্চলিকতাবাদী ধাৰাত থিয় হৈছে, এই গোটেই প্ৰক্ৰিয়াটো ইতিমধ্যে আমি কৈছোঁ যে নিৰ্বাচনী বুজাবুজি কৰিম আৰু এই নিৰ্বাচনী বুজাবুজিৰ ৰণকৌশল কেনেকৈ কৰিম সেই কথাখিনি আমি নৱেম্বৰত আমি পূৰ্ণাংগ আমাৰ ৰাজ্যিক কমিটি হোৱাৰ লগে লগে সেই ৰণকৌশল প্ৰস্তুত কৰা হ'ব। নিৰ্বাচনী বুজাবুজি কৰিব লগ হোৱাৰ বিষয়টো এটা দল কেতিয়াও নহয়। ৰাজনীতি এটা নিৰ্বাচনী বুজাবুজি হয়। আঞ্চলিকতাবাদৰ দৃষ্টিভংগীত থকা, জাতীয়তাবাদৰ দৃষ্টিভংগীত থকা, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ পৰা দূৰত জনগণৰ পক্ষত থকা আঞ্চলিক দলবিলাকৰ মাজত নিৰ্বাচনী বুজা পৰা হয়। প্ৰকৃত অতুল বৰা ডাঙৰীয়া তেখেতে সৌদগম ছাত্ৰ সন্থাৰ সভাপতি আছিলে। সৌদগম ছাত্ৰ সন্থাৰ সভাপতি সূত্ৰেই তেওঁলোকে সেই সভাপতি সূত্ৰে তেওঁ আজি AGPৰ সভাপতি হ'ল পৰ্যায়ক্ৰমে। গতিকে অতুল বৰা ডাঙৰীয়াই আঞ্চলিকতাবাদ, আছু যুৱ ছাত্ৰ পৰিষদৰ শক্তি তেওঁলোকে শ্ৰদ্ধা কৰিব লাগিছিল। তেওঁ এই বক্তব্য নাগপুৰৰ লগত থকাৰ কাৰণে বা বিজেপিৰ লগত থকাৰ কাৰণে এই বক্তব্য তেওঁলোকে দিছে, কাৰণ তেওঁলোকৰ মন্ত্ৰিত্বটো তেওঁলোকৰ শেষ আশা আৰু সেইকাৰণে এই বক্তব্য অতুল বৰা ডাঙৰীয়াই দিবই, স্বাভাৱিক কথা। 21ৰ নিৰ্বাচন এই কথা স্পষ্ট হৈ পৰিব যে আঞ্চলিকতাবাদক অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত AGP দলে কোনটো পৰ্যায়লৈ লৈ গ'ল তাৰ প্ৰত্যুত্তৰ অসমৰ জনগণে 21ৰ নিৰ্বাচনত দিব। ইতিমধ্যে তেওঁলোকক দুবাৰকৈ চৰকাৰ গঠন কৰা দলটোক 14খন আসনলৈ ইতিমধ্যে নমাই আনিলে আৰু 2014 চনত 4.5 বছৰৰ অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত AGP দলে যিখিনি কাম কৰিছে সেই অভিজ্ঞতা অসমৰ মানুহে হৈছে। স্বাভাৱিকভাৱে 2021ত সেই 14খন আৰু কিমান তললৈ নামাই আনে সেই কথাটো স্পষ্ট হৈ পৰিব। নিষেধ ক'ব বুলি আমি নকওঁ, কিন্তু তেওঁলোকৰ ৰাইজে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিব, ৰাজনৈতিকভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব যে আঞ্চলিকতাবাদী ধাৰাটোক তেওঁলোকে এটা নৎসাত কৰিছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত মন্ত্ৰিত্বৰ ৰাসত, তাৰ প্ৰত্যুত্তৰ 21ত নিশ্চয় দিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলা, বিভিন্ন সমষ্টিৰ পৰা যুৱসকল ইতিমধ্যে আহিছে আমাৰ আজিৰ জাতীয় পৰিষদৰ যুৱ শক্তিক অংশগ্ৰহণ কৰিবৰ কাৰণে। প্ৰায় 20খন জিলাৰ পৰা ইতিমধ্যে যুৱসকল আমাৰ লগত ইয়ালৈ আহিছে আজি, আৰু আমি আশা প্ৰকাশ কৰিছোঁ এই যুৱ শক্তিয়ে ভৱিষ্যতৰ দিনত অসমীয়া জাতিটো সুৰক্ষিত ভৱিষ্যতৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে তেওঁলোকে শক্তিশালী ভূমিকা অৱলম্বন কৰিব আৰু আপোচহীন যিটো আমাৰ সংগ্ৰামী আঞ্চলিকতাবাদ, সেই আঞ্চলিকতাবাদ ৰক্ষা কৰিবৰ কাৰণে এই যুৱকসকলেই শক্তিশালী ভূমিকা ল'বলৈ সক্ষম হ'ব। যোৱা নিৰ্বাচনটো কি আছিল সেই কথাটো তেওঁলোকে নিজে বুকুত অনুধাৱন কৰি ল'লে হ'ল। তেওঁলোকে সেই কথা জুকিয়াই চালে হ'ল যে যোৱা নিৰ্বাচনত তেওঁলোকে কি কথা লৈ ৰাইজৰ মাজলৈ গৈছিল। এতিয়া ৰাইজৰ মাজলৈ যাবলৈ তেওঁলোকৰ আচলতে বিকাশৰ কোনো শ্লোগান নাই, ৰাইজৰ ওচৰলৈ যাব পৰাকৈ একো তেওঁলোকৰ হাতত একো তেনেকুৱা ধৰণৰ বিশেষ বস্তু নাই, ইছ্যু নাই যিবিলাক লৈ তেওঁলোকে আচলতে ৰাইজৰ ওচৰলৈ যাব। ৰাইজে এবাৰ প্ৰত্যাখ্যান কৰিব যিহেতু তেওঁলোকক, সেইকাৰণে এনেকুৱা ধৰণৰ কিছু বক্তব্য দিছে যে দুটা সভ্যতাৰ যুঁজ। সভ্যতা কোন দুটা? যে যি দুটা সভ্যতাৰ কথা কৈছে তেওঁ খোলাখুলিকৈ কৈ দিলেই হ'ল যে কোনটো সভ্যতাৰ কথা কৈছে। যে লাচিত বৰফুকনৰ দিনত সেই সময়ত
নেতৃত্ব লওঁতে লাচিত বৰফুকনৰ যুদ্ধত যিজন ব্যক্তিয়ে মানে বাঘ হাজৰিকাই যি নেতৃত্ব বহন কৰি আচলতে মোগলক খেদিবৰ কাৰণে সক্ষম হৈছিল বা ব্যৱস্থা গ্ৰহণ কৰিছিল সেইটো সভ্যতাৰ কথা কৈছে নে ৰামসিংহৰ নিচিনা ব্যক্তি হৈ মোগলৰ পক্ষত থাকি তেওঁলোকে অসম আক্ৰমণ কৰাৰ সভ্যতাটোৰ কথা কৈছে সেই কথাটো স্পষ্টভাৱে ক'বৰ কাৰণে আমি বিশেষভাৱে আহ্বান জনাইছোঁ বিভ্ৰান্তি কৰিব নালাগে এই সময়খনত আচলতে নিৰ্বাচনিক বৈতৰণি পাৰ হ'বৰ কাৰণে আচলতে তেওঁলোকে এটা বিভ্ৰান্তিমূলক বক্তব্য দিব নালাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে মোগলৰ আক্ৰমণ আজিৰ তাৰিখতো চলি আছে দিল্লীত নিজৰ চৰকাৰ বিজেপিৰ চৰকাৰ অসমত মানে আজিৰ তাৰিখত বিজেপিৰ চৰকাৰ তাৰ পাছত মোগলৰ আক্ৰমণ ব্যৰ্থতাকাৰ সেই কথাটো নিজেই আচলতে নিজক সুধি চোৱাৰ প্ৰয়োজন আছে এনেকুৱা ধৰণৰ আচলতে তুলুঙা মন্তব্যৰে এনেকুৱা ধৰণৰ আচলতে জাতিটোক ভাঙি তছমছ কৰিব বিচৰা মন্তব্যৰে আচলতে মানে হিন্দু মুছলমানৰ নামৰ ৰাজনীতি কৰাৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে অব্যাহত ৰাখিছে এইবাৰ অসমৰ মানুহে সেইটো টোপ কেতিয়াও নিগিলে অসমৰ মানুহ ইতিমধ্যে সচেতন হৈছে অসমৰ মানুহে ভৱিষ্যতৰ দিনত আপোচহীন এটা আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অহাবাৰ 21ৰ যুঁজত অৱতীৰ্ণ হ'ব সেই যুঁজত আচলতে বিজেপি মানে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ যিমান মুধা ফুটা ব্যক্তি আহিও আচলতে অসমৰ এই বতাহজাকক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে আৰু আমি আশা প্ৰকাশ কৰিছোঁ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ যিখন এইখন চৰকাৰ আছে এই চৰকাৰখনক অহা 21ত ধূলিসাৎ হৈ যাব